কোনোবা এজনে ভগৱানক সুধিছিল, কোনবোৰ মানুহক আপুনি হৃদয়েৰে আঁকোৱালি লয়? তেতিয়া ভগৱানে উত্তৰ দিছিল যে যি মানুহে প্ৰতিশোধ লোৱাৰ ক্ষমতা থাকিলেও আনক ক্ষমা কৰি দিয়ে, সেই মানুহেই মোৰ প্ৰিয়। দুখ যাৰেই নহওক, সম্বন্ধত চকুলো সদায় নিৰপৰাধীজনৰহে ওলায়। যদি কোনোবাই আপোনাক লক্ষ্য কৰি আছে, বেয়া নাপাব, কিয়নো মানুহে সদায় নিজতকৈ বেছি মূল্য থকা মানুহকহে লক্ষ্য কৰে। সফলতা পাবলৈ হ'লে নিজৰ ভুলৰ লগতে আনৰ ভুলৰ পৰাও শিকক। অপমান কৰাটো কাৰোবাৰ স্বভাৱত থাকিব পাৰে, কিন্তু কাৰোবাক সন্মান কৰাটো আমাৰ সংস্কাৰত থাকিব লাগে। সঁচাকৈ তোমাৰ মনটো ইমান মূল্যৱান আছিল যে চকুৰ পানীৰেও কিনিব নোৱাৰিলোঁ। স্কুল এনেকুৱা এখন ঠাই য'ত প্ৰথম গ'লে সকলোৱে কষ্ট পায়, তাতকৈ বেছি কষ্ট পায় স্কুল এৰি অহাৰ দিনা। মই আজীৱন তোমাৰ লগত থাকিম, সেইটো তোমাৰ মিছা কথা আছিল। সময় বেয়া চলিছে কি হ'ল, ওচৰৰ মানুহবোৰতো চিনি পাইছোঁ। যিদিনা কোনোবা এজনৰ প্ৰতি মন স্থিৰ কৰিব পাৰিবা, সেইদিনা দাবী কৰিবা ভাল পাইছোঁ বুলি। কলা ৰং সকলোৰে প্ৰিয়, কিয়নো ই কাৰো সংস্পৰ্শত ৰং নবদলায়। এটা কথা কি জানে, সঁচা ভাল পোৱাৰ আন এটা নাম হ'ল অপেক্ষা। প্ৰত্যেকজন ল'ৰাই শহুৰৰ ঘৰত বৰ আদৰ পায়, কিন্তু প্ৰত্যেকজনী ছোৱালীৰ ভাগ্যত শাহুমাৰ আদৰ নাথাকে। মই সঁচাকৈ বুজি নাপাওঁ, আচলতে মই বেয়া নে মোৰ ভাগ্য বেয়া। যাৰ কাৰণে চিন্তা কৰি ব্যাকুল হৈ পৰিছে মন, বিচাৰিলে দেখিবা তাই ব্যস্ত কাৰোবাৰ ফোনত। কাৰো ওচৰত নিজকে ভাল প্ৰমাণ কৰা ইচ্ছা নাই, কাৰণ মই জানো মই কেনেকুৱা। এজন অচিনাকি মানুহৰ লগত কথা পাতি পাতি এসময়ত চিনাকি হৈ যায়, কিন্তু কষ্ট তেতিয়াহে বুজা যায় যেতিয়া এই মানুহটোৱে লাহে লাহে অচিনাকি হৈ যায়। জোনাক ৰাতি সকলোৰে প্ৰিয় হ'লেও চোৰৰ কাৰণে প্ৰিয় নহয়। তেনেকৈ পৰ্দা সকলোৰে কাৰণে প্ৰিয় হ'লেও ব্যৱসায়ীসকলৰ বাবে নহয়। যেতিয়া নিজৰ অজানিতে কাৰোবাক কষ্ট দিয়া যায়, তেতিয়া নিজকে বহুত অপৰাধী যেন লাগে। কিন্তু যেতিয়া কোনোবাই আমাক কষ্ট দিয়ে, তেতিয়া এনেকুৱা লাগে এইটো মোৰ প্ৰাপ্য আছিল। হাজাৰটা সুখৰ স্মৃতিয়ে এটা কষ্ট মচি দিব নোৱাৰে, কিন্তু এটা কষ্টই হাজাৰটা সুখৰ স্মৃতি মচি দিব পাৰে। এইটোৱে জীৱনৰ নিষ্ঠুৰ সত্য। এক মাহত 10টা বন্ধু বনোৱা কোনো কঠিন কাম নহয়, কিন্তু 10 বছৰলৈ এজন বন্ধুকে ধৰি ৰখাটোহে বহুত কঠিন কাম। সুখ বিচৰাজনে কেতিয়াও সুখ নাপায়, সুখক জনাজনেহে সুখ পায়। তুমি যেতিয়া জানিবা তোমাৰ বাবে সুখ কি, তেতিয়া তুমি নিশ্চয় সুখী হ'বা। স্মৃতি লৈ জীয়াই থকাতকৈ সপোন লৈ জীয়াই থকাই বেছি ভাল, কাৰণ স্মৃতিয়ে মানুহক কষ্ট দিয়ে আৰু সপোনে মানুহক নতুন কিবা পোৱাৰ আশা দিয়ে। পত্নীক লক্ষ্মী ৰূপত পাবলৈ হ'লে স্বামীৰ গাটো নাৰায়ণৰ গুণ থাকিব লাগে, আৰু স্বামীজন অসুৰ প্ৰকৃতিৰ হ'লে পত্নীয়েও দুৰ্গা ৰূপ ধাৰণ কৰিব লাগে। আশাই আমাক কেতিয়াও এৰি নাযায়, আমিহে সময়ে সময়ে আশাক বাদ দিওঁ। আশাবোৰ জীৱনৰ প্ৰেৰণা, আৰু ই জীৱনলৈ সজীৱতা আনে। সমস্যাৰ পৰা আঁতৰি পলাই ফুৰাটো সহজ, কিন্তু সমস্যাৰ সন্মুখীন হৈ জীৱনৰ লগত যুদ্ধ কৰাটোহে কঠিন। মানুহ জীৱশ্ৰেষ্ঠ প্ৰাণী, কিন্তু কোনে কেতিয়া কি ৰং সলায় কোনেও নাজানে। মানুহ চিনি পোৱাৰ উপযুক্ত সময় আপোনাৰ বেয়া দিনবোৰ। ধৰক কোনো এজন মানুহে আপোনাৰ লগত বহুত বেয়া ব্যৱহাৰ কৰিলে, তাৰ পৰা এইটো পৰিষ্কাৰ হয় যে আপুনি সেই মানুহজনক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। অপ্ৰিয় হ'লেও সত্য কথা, নাৰীক কোনেও কোনোদিন ভাল পোৱা নাই, ভাল পায় তাই ৰূপ আৰু দেহক। কি নৰক কি স্বৰ্গ, জীৱন সংগীৰ লগত মিল থাকিলে ইয়াতেই স্বৰ্গ, আৰু যদি অমিল হয় তেনেহ'লে এয়াই নৰক। বিশ্বাসযোগ্য মানুহ পোৱাটো আজিকালি ভাগ্যৰ কথা। পৃথিৱীত মানুহ বহুত আছে, কিন্তু বিশ্বাস কৰিব পৰা মানুহ বহুত অভাৱ।
শব্দ আৰু ব্যৱহাৰেই মানুহৰ জীৱনৰ মূল সম্পদ। প্ৰয়োজনতকৈ বেছি দয়ালু হ'লে বুদ্ধিমানী লোকে তোমাক ব্যৱহাৰ কৰিবলৈ অলপো সংকোচ নকৰে। চকু মেলাৰ পৰা চকু জাপ খোৱালৈ, ধূলি মাটিৰে খেলাৰ পৰা সেই ধূলি মাটিত শুই পৰালৈ প্ৰত্যেকজন মানুহেই কঢ়িয়াই অনেক কাহিনী। কোনো কাৰো আপোন নহয়। প্ৰতিশ্ৰুতি, সম্পৰ্ক এইবোৰ মাথো কিছুদিনৰ এক খন্তেকীয়া সুখ। প্ৰিয় মানুহ বহুত লগ পালোঁ, কিন্তু বিপদৰ সময়ত যেতিয়া পিছলৈ ঘূৰি চালোঁ, কেৱল নিজৰ ছাঁটোৰ বাহিৰে আন কাকো দেখা নাপালোঁ। কাৰোবাৰ লগত কথা পতাৰ অভ্যাসটো বনাই নল'ব, কাৰণ হঠাৎ যেতিয়া কথা পতা সংগীজন সলনি হৈ যাব, তেতিয়া অভ্যাসটোৱে বহুত আমনি কৰিব। প্ৰতিটো বস্তুৰ মূল্য সেই বিশেষ বস্তুটো পোৱা বা ক্ৰয় কৰাৰ আগতেই জনা হয়, কিন্তু এজন মানুহৰ মূল্য তেওঁক লাভ কৰি নহয়, তেওঁক হেৰুৱাৰ শেষতহে অনুভৱ কৰা হয়। নাৰী পুৰুষৰ প্ৰতিযোগী নহয়, সহযোগী। এগৰাকী নাৰীয়ে ভালপোৱা বন্যাৰে এজন পুৰুষক পৃথিৱীৰ শ্ৰেষ্ঠ, সুখী আৰু ভাগ্যৱান কৰি তুলিব পাৰে, হৃদয় উজাৰি ভালপোৱা দিব পাৰে। সেয়া মমতাময়ী মা, স্নেহময়ী ভগ্নী, লাস্যময়ী প্ৰেমিকা বা মৰমদায়িনী পত্নীও হ'ব পাৰে। কথাটো বুজিলেই হ'ল। ধন সম্পত্তি নহয়, মানুহৰ জীৱনত আটাইতকৈ প্ৰয়োজনীয় বস্তু হৈছে মনৰ শান্তি। মনৰ সন্তুষ্টিয়ে হ'ল একমাত্ৰ সুখ। সত্য আৰু শুদ্ধতাৰ পথত আপোনাৰ দেৰি হ'ব পাৰে, কিন্তু বিজয় নিশ্চিত। শিৰত সেন্দুৰ ল'লেই এগৰাকী নাৰী সুৰক্ষিত নহয়, যদিহে স্বামী অসুৰৰ প্ৰকৃতিৰ হয়। যি ব্যক্তিয়ে পৰিশ্ৰমৰ দ্বাৰা ধন সম্পত্তি অৰ্জন কৰে, সেইজন ব্যক্তিয়ে বুজে কষ্ট কি। কিন্তু যি ব্যক্তিয়ে বিনা পৰিশ্ৰমেই সকলো বস্তু পাই যায়, সি কেতিয়াও নাজানে জীৱনৰ বাস্তৱতা কি। সম্পত্তি যিমানেই নাথাকক, যদিহে পৰিয়ালত এটা মদাহী বা জুৱাৰী থাকে, সেই পৰিয়ালত সুখ শান্তি নাথাকে। তৰ্কতকৈ নীৰৱতা ভাল যদিও কিছুমান পৰিস্থিতি চাই নীৰৱতাতকৈ তৰ্কই ভাল, নহ'লে কেতিয়াবা সেই নীৰৱতাই দোষী সজাই থৈ যাব। হোমেন বৰগোহাঁই ছাৰে এটা খুব সুন্দৰ কথা কৈছিল। জীৱনত ৰূপ কেতিয়াবা সুন্দৰ, কেতিয়াবা ভয়ংকৰ, কিন্তু তাক সত্য ৰূপত দেখিবলৈ হ'লে আমাৰ দৃষ্টি হ'ব লাগিব প্ৰখৰ আৰু নিৰ্মল। বিচাৰিলে সকলো নিজৰ নহয়, প্ৰতিটো হাঁহি সুখৰ নহয়। সপোনটো মোৰ বহুত আছিল, কিন্তু কেতিয়াবা যদি সময়ে লগ নিদিয়ে, কেতিয়াবা ভাগ্যই।